বুদ্ধ পূৰ্ণিমাৰ দিনা তিনিটা মহা সংযোগ হ'বলৈ গৈ আছে। আপুনি এই পাঁচটা কামৰ যিকোনো এটা কৰক, চমৎকাৰ হৈ পৰিব। প্ৰিয় দৰ্শক, বুদ্ধ পূৰ্ণিমা এনে এটা দিন যিটো দিনত সাক্ষাৎ মা লক্ষ্মীৰ কৃপা পাব পাৰি। এইবাৰৰ বুদ্ধ পূৰ্ণিমা 2024 চনৰ ইংৰাজী 23 মে তাৰিখত বহাগ মাহৰ পূৰ্ণিমাৰ দিনা গৌতম বুদ্ধৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। লগতে এই দিনটোতেই ভগৱান বুদ্ধই জ্ঞান লাভ কৰিছিল। বৌদ্ধ আৰু হিন্দু ধৰ্মত বিশ্বাসী লোকৰ বাবে এই দিনটো অতি শুভ আৰু ফলপ্ৰসূ বুলি গণ্য কৰা হয়। হিন্দু ধৰ্মৰ লোকে গৌতম বুদ্ধক ভগৱান বিষ্ণুৰ অৱতাৰ বুলি গণ্য কৰে। 2024 চনৰ বুদ্ধ পূৰ্ণিমাৰ দিনটোত বহুতো শুভ কাকতলীয়া ঘটনা সংঘটিত হ'বলৈ গৈ আছে। প্ৰিয় দৰ্শক, আজি আমি কথা পাতিম যে এই শুভ সংযোগত আপুনি কি কাম কৰিব পাৰিব, কি কৰিব নোৱাৰিব, কোন ৰাশিৰ মানুহে কি কাম কৰিলে এইবাৰৰ বুদ্ধ পূৰ্ণিমাত শুভ ফল পাব বা তেওঁলোকৰ কপাল ফুলিব। সেয়েহে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাব। তেতিয়াহে আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশি অনুসৰি আপুনি কি কাম কৰিলে মা লক্ষ্মীৰ কৃপা দৃষ্টি আপোনাৰ ওপৰত বৰষিব। আপোনালোকলৈ এটি অতি বিনম্ৰ অনুৰোধ, আপুনি যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো এটা লাইক কৰিব। আপোনাৰ এটা লাইক মোৰ বাবে এটা ডাঙৰ আশীৰ্বাদ, আৰু আপোনালোকৰ আশীৰ্বাদ অবিহনে আগুৱাই যোৱাটো অসম্ভৱ। আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। প্ৰথমে জানো আহক যে এইবাৰৰ বুদ্ধ পূৰ্ণিমা কিয় বিশেষ। বুদ্ধ পূৰ্ণিমা 23 মে'ত, আৰু এই দিনটোত দিনৰ 12:11 পৰা পুৱা প্ৰায় 11:22 শিৱ যোগ থাকিব। বুদ্ধ পূৰ্ণিমা তিথি আৰম্ভ হ'ব 22 মে 2024 নিশা 6:47 আৰু বুদ্ধ পূৰ্ণিমাৰ সময় সমাপ্ত হ'ব 23 মে 2024 নিশা 7:22। পূজাৰ সময় 23 তাৰিখ পুৱা 10:35 পৰা নিশা 12:18। ইয়াৰ লগতে এই দিনটোত বৃহস্পতি, শুক্ৰ আৰু সূৰ্য বৃষ ৰাশিত থাকিব, যাৰ বাবে ত্ৰিগ্ৰহী যোগৰ সৃষ্টি হ'ব। বৃহস্পতি আৰু সূৰ্যৰ সংযোগৰ বাবে এই দিনটোত গুৰু আদিত্য যোগো বিদ্যমান হৈ থাকিব। এই যোগৰ উপৰিও আজিৰ দিনটোত গজলক্ষ্মী আৰু শুক্ৰাদিত্য যোগো হ'ব। এই শুভ সংযোগত 5টা কামৰ যিকোনো এটা কৰিলেই আপুনি শুভ ফল পাব। ধৰ্মীয় বিশ্বাস অনুসৰি পূৰ্ণিমাৰ দিনা আহঁত গছত দেৱী লক্ষ্মী বাস কৰে। এনে অৱস্থাত যদি আপুনি বুদ্ধ পূৰ্ণিমাৰ দিনা আহঁত গছৰ তলত কিবা মিঠাই ৰাখে আৰু লগতে আহঁত গছৰ শিপাটো পানী আগবঢ়ায়, তেন্তে আপোনাৰ ওপৰত দেৱী লক্ষ্মীৰ আশীৰ্বাদৰ বৰষুণ হ'ব। এই সহজ প্ৰতিকাৰ অনুসৰণ কৰিলে মা লক্ষ্মীয়ে আপোনাৰ ঘৰ ধন সম্পত্তিৰে ভৰাই তুলিব পাৰে। পূৰ্ণিমাৰ দিনা চন্দ্ৰ পূজাৰ অতি গুৰুত্ব আছে। গতিকে বুদ্ধ পূৰ্ণিমাৰ দিনা গাখীৰত চেনি আৰু চাউল মিহলাই চন্দ্ৰক অৰ্ঘ্য অৰ্পণ কৰিব লাগে। অৰ্ঘ্য অৰ্পণ কৰি থাকোঁতে ওম এং ক্লিং সোমায় নমঃ মন্ত্ৰ জপ কৰিব লাগে। এই সমাধানে আপোনাৰ আৰ্থিক সমস্যা সমাধান কৰাই নহয়, পাৰিবাৰিক জীৱনতো সুস্থিৰতা আনিব পাৰে। এই প্ৰতিকাৰ কৰিলে আপুনি মানসিকভাৱে শক্তিশালী হৈ পৰিব। যদি টকাৰ লগত জড়িত সমস্যাই আপোনাক বাৰে বাৰে অসুবিধা দিয়ে, টকা জমা কৰিবলৈ অক্ষম হয় বা ঋণৰ বোজা হয়, তেন্তে বুদ্ধ পূৰ্ণিমাৰ দিনা 11টা কৰি সম্পৰ্কীয় প্ৰতিকাৰ কৰক। মাথো এই 11টা কৰি লক্ষ্মী দেৱীৰ পূজাত আগবঢ়াই লক্ষ্মী দেৱীৰ মূৰ্তিত হালধিৰ তিলক লগাই তাৰ পিছত ৰীতি নীতি অনুসৰি লক্ষ্মী পূজা কৰিব লাগিব। লক্ষ্মী দেৱীক পূজা কৰাৰ পিছত এই কৰিবোৰ ৰঙা কাপোৰত বান্ধি এই কাপোৰখন আপোনাৰ নিৰাপদ স্থানত ৰাখিব লাগে। বিশ্বাস কৰা হয় যে এই প্ৰতিকাৰ কৰিলে আপুনি ধন সম্পৰ্কীয় প্ৰতিটো সমস্যাৰ সমাধান পাবলৈ আৰম্ভ কৰে আৰু আপোনাৰ সঞ্চিত ধন সম্পত্তিও বৃদ্ধি পায়। যদি আপোনাৰ ৰাশিফলত চন্দ্ৰৰ অৱস্থান ভাল নহয়, আপোনাৰ মাতৃৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল নহয়, আপোনাৰ পাৰিবাৰিক জীৱনত অসন্মতি দেখা যায় বা আপুনি মানসিক সমস্যাৰ সন্মুখীন হৈছে, তেন্তে বুদ্ধ পূৰ্ণিমাৰ দিনটোত চন্দ্ৰৰ পোহৰত কমেও 15 মিনিট সময় কটাওক। পূৰ্ণিমাৰ এই সময়ত আপুনি আপোনাৰ প্ৰিয় বা ভগৱান শিৱৰ ধ্যান কৰিব পাৰে। এনে কৰিলে আপোনাৰ সকলো সমস্যা সমাধান হ'ব পাৰে। এইবাৰ বুদ্ধ পূৰ্ণিমাৰ দিনা হ'ব শিৱ যোগ। শিৱ যোগত ধ্যান আৰু যোগাসন কৰিলে আপোনাৰ দমন শক্তি জাগ্ৰত হ'ব।
যদিও প্ৰতিটো পূৰ্ণিমাৰ দিনত যোগ আৰু ধ্যান কৰি বিশেষ উপকাৰ পোৱা যায়, কিন্তু বুদ্ধ পূৰ্ণিমাৰ দিনা শিৱযোগত যোগ আৰু ধ্যান কৰিলে আপোনাৰ চিন্তা চোকা হ'ব পাৰে, লগতে আপোনাৰ জ্ঞানৰ চকু খোল খাব পাৰে আৰু প্ৰতিটো ক্ষেত্ৰতে সফল হ'ব পাৰে। এতিয়া জানো আহক যে কোন কোন ৰাশিৰ লোকৰ ভাগ্য উদয় হ'ব, তেওঁলোকৰ জীৱনত চমৎকাৰ হ'ব। এইবাৰ বুদ্ধ পূৰ্ণিমাৰ সময়ছোৱাত 4 ৰাশিৰ লোকৰ ভাগ্য জাগ্ৰত হ'ব। এই 4টা ৰাশি হৈছে মেষ, কৰ্কট, সিংহ আৰু তুলা ৰাশি। মেষ ৰাশি। এইবাৰ বুদ্ধ পূৰ্ণিমাৰ বিশেষ দিনটোত মেষ ৰাশিৰ লোকে জীৱনত বিশেষ লাভ দেখিবলৈ পাব। যি কাম তেওঁলোকে কৰিবলৈ প্ৰয়াস কৰি আছে তাত তেওঁলোক সফল হ'ব বুলি কোৱা হৈছে। চাকৰি কৰি থকাসকলৰ দৰমহা বঢ়াৰ সম্ভাৱনা আছে আৰু ব্যৱসায় বা অন্য কাম কৰা লোকৰ আৰ্থিক স্থিতি সবল হৈ থাকিব বুলি কোৱা হৈছে। কৰ্কট ৰাশি। কৰ্কট ৰাশি থকা লোকে কৰ্মক্ষেত্ৰত পদোন্নতি পাব পাৰে। যদি এই ৰাশিৰ লোকে কিবা এটা কাম আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে এই সময়ত সফলতা লাভ কৰিব পাৰে। শীৰ্ষ বিষয়াসকলে তেওঁলোকৰ কামৰ শলাগ ল'ব। বুদ্ধ পূৰ্ণিমাৰ দিনাৰ পৰাই কৰ্কট ৰাশিৰ লোকসকলৰ পৰিয়াললৈ ভাল সময় আহিব বুলি কোৱা হৈছে। সিংহ ৰাশি। বুদ্ধ পূৰ্ণিমা উপলক্ষে সিংহ ৰাশিৰ লোকসকলৰ বাবে আৰ্থিক লাভৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ লগত জড়িত লোকসকলে লাভ পাব, যাৰ ফলত তেওঁলোকে আৰ্থিকভাৱে লাভৱান হ'ব, নতুন নতুন কৃতিত্বও পাব পাৰে। তুলা ৰাশি। বুদ্ধ পূৰ্ণিমাৰ দিনা তুলা ৰাশিৰ লোকে আৰ্থিক সুবিধা লাভ কৰিব পাৰে। তেওঁলোকৰ বাকী থকা কাম সম্পূৰ্ণ হ'ব। ব্যৱসায়ত কৰা অংশীদাৰিত্বৰ পৰাও তেওঁলোক লাভৱান হ'ব পাৰে। এই সময়ছোৱাত এই ৰাশিৰ লোকসকলৰ মান সন্মানো বাঢ়িব। জ্যোতিষ শাস্ত্ৰৰ মতে দান হৈছে সকলোতকৈ পুণ্যৰ কাম আৰু কোনো এক বিশেষ দিনত কৰা দান অতি বিশেষ বুলি গণ্য কৰা হয়। এইবাৰ জানো আহক এই বিশেষ দিনটোত কোন ৰাশিৰ লোকে কি দান পুণ্য কাম কৰিলে শুভ ফলৰ প্ৰাপ্তি হ'ব পাৰে। মেষ ৰাশিৰ লোকে ঘৰৰ আশে পাশে থকা আৰ্তজনক গাখীৰ বা ক্ষীৰ বিতৰণ কৰিলে শুভ ফলৰ প্ৰাপ্তি হ'ব পাৰে। বৃষ ৰাশিৰ লোকে সৰু ল'ৰা ছোৱালীক দৈ আৰু গৰুৰ ঘিউ দান কৰিলে বিশেষ ফল লাভ কৰিব পাৰে। মিথুন ৰাশিৰ লোকে ঘৰৰ ওচৰৰ মন্দিৰত ছায়াময় গছ ৰোপণ কৰিলে মা লক্ষ্মীৰ বিশেষ কৃপা থাকিব। কৰ্কট ৰাশিৰ লোকে পানী বা পানীৰে ভৰা পাত্ৰ এটা দান কৰিলে শুভ ফলৰ প্ৰাপ্তি হ'ব বুলি কোৱা হৈছে। সিংহ ৰাশিৰ লোকে গুড় দান কৰিলে শুভ হ'ব। কন্যা ৰাশিৰ লোকে ঘৰৰ আশে পাশে থকা সৰু সৰু ল'ৰা ছোৱালীবোৰক পঢ়া শুনাৰ লগত জড়িত বস্তু যেনে কপি, কলম আদি দান কৰিব পাৰে। তুলা ৰাশিৰ লোকে গাখীৰ, চাউল আৰু বিশুদ্ধ ঘিউ দান কৰিব পাৰে। বৃশ্চিক ৰাশিৰ লোকে মচুৰ দাইল দান কৰিব পাৰে। ধনু ৰাশিৰ লোকে হালধীয়া কাপোৰত বুট বান্ধি দান কৰিব পাৰে। মকৰ আৰু কুম্ভ ৰাশিৰ লোকে আৰ্তজনক ক'লা তিল, তেল, জোতা চেণ্ডেল, ছাতি আৰু নীলা কাপোৰ দান কৰিব পাৰে। আৰু মীন ৰাশিৰ লোকে ৰোগীক ফল মূল আৰু ঔষধ দান কৰিলে অতি শুভ ফলৰ প্ৰাপ্তি হ'ব পাৰে। ইয়াৰোপৰি আপুনি এই বিশেষ সংযোগ ঘটা বুদ্ধ পূৰ্ণিমাৰ দিনটোত এই কামকেইটাও কৰিব পাৰে। ভগৱান হনুমানৰ সন্মুখত এগছি চাকি জ্বলাই হনুমান চালিচা পাঠ কৰিব পাৰে। ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মীক পূজা কৰিব পাৰে। শিৱলিংগৰ ওচৰত এগছি চাকি জ্বলাই ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব পাৰে। ধন্যবাদ।